বা ৰাজু হায়দৰাবাদৰ পৰা অহা পৰা একদম মানুহ চেঞ্জ হৈ গলি দেই ধেত কিনো কওঁ ভাল খবৰ একদম আছো আৰু দেই অপু এই কথা এটা নহয় মোৰ মানে LIC টকা ল'ব ওলাইছে এই ভাবিছো কাৰ এখন লওঁ বুলি তাকে ক'ৰ পৰা বা লওঁ এনেকৈ বা লওঁ তাকে ভাবি আছো হয় নেকি কৈ আছো এই কালি যে আমি যে তেল ভৰাব যাওঁতে কামপুৰত আমাৰ লগৰ মানুহৰ লগ পাইছিলো সি বোলে আমাৰ কামপুৰৰ পাচনিজাৰৰ কিবা RD মটৰ্ছতে কাম কৰে এই কিনিতে বোলে নতুন গাড়ী এখনো লঞ্চ হ'ব হয় নেকি এটা কাম কৰো তেতিয়াহ'লে এই গাড়ীখন লঞ্চ হোৱা দিনাখন তালৈকে লৈ যাওঁ তালৈকে লৈ যায় মানুহৰ আমাৰ ভাল চিনাকি ন গাড়ীখন তাৰপৰাই লৈ ল'ব পাৰিম RD মটৰ্ছ মোৰ লগৰ এটাই ডিলাৰটোৰ কথা কৈছে ইয়াতে বোলে খুব ধুনীয়া গাড়ী এখন লঞ্চ হৈছে তইতো গাড়ী কিনিম বুলি কৈ আছ কিন্তু সেইকাৰণে ডিলাৰটোলৈকে লৈ আহিছোঁ আৰু শুন গাড়ী কিনিবলৈ তই নগাঁও গুৱাহাটী দৌৰিব নালাগে আমাৰ কামপুৰ নগাঁৱৰ মাজতে পাচনিজাৰ যে এই পাচনিজাৰতে আছে এইটো ডিলাৰ ইয়াতে খুব ধুনীয়া ধুনীয়া দামতে গাড়ী পাই আছে বলচোন চাওঁ কিবা পচন্দ হ'ব পাৰে কিজানি বল আমাৰ ইয়াতে নতুন আপোনাৰ ব্ৰেজা লঞ্চ হৈ আছে তো ব্ৰেজা আপোনাৰ 1 লিটাৰ টাৰ্বো আৰু বুষ্টাৰ ইঞ্জিন পাই আছে আৰু 1.5 লিটাৰ ইঞ্জিন পাই আছে তাৰ কাৰণে আপুনি মাইলেজো বহুত ভাল পাই আছে ইয়াতে সেফটি ৰেটিংও বহুত ভাল তো আপোনাৰ ইয়াতে মাইলেজ আপুনি 20 প্লাস পাই আছে আৰু আপোনাৰ সেফটি ৰেটিং 5 ষ্টাৰ ৰেটিং পাই আছে আপোনাৰ 6 এয়াৰবেগ পাই আছে 6 স্পীডৰ আপোনাৰ গিয়াৰ পাব আৰু ইনফৰটেইনমেণ্ট চিষ্টেমটো আপোনাৰ 10.1 ইঞ্চৰ পাই আছে ইয়াত ডুৱেল বন এলয় হুইল পাই যাব তাৰপিছত আপোনাৰ যোনটো এম্বিয়েন্ট আছে এম্বিয়েন্ট কিটা আপুনি কালাৰ চেঞ্জিং আপোনাৰ 64 প্লাস আপুনি কালাৰ চেঞ্জ কৰিব পাৰিব আমাৰ ইয়াতে CNG উপলব্ধ হ'ব ইয়াৰ ষ্টাৰ্টিং প্ৰাইচ আপোনাৰ 7,39,900 এখন আপোনাৰ ব্ৰেজা LXi যোনটো প্ৰাইচ আমাৰ 1 লিটাৰ বুষ্টাৰ ইঞ্জিন তো আপোনাৰ মই ভাবোঁ এইখন গাড়ী আপোনাৰ কাৰণে পাৰফেক্ট হ'ব এইখন আপোনাৰ CV পাই আছে কম্পেক্ট SUV পাই আছে মানুহে খুব সুন্দৰকৈ আমাৰ গাড়ীখনৰ বিষয়ে বুজাই দিলে আৰু লগতে আমি এইটো গম পালোঁ যে RD মটৰ্ছৰ নিচেই কাষতে RD মটৰ্ছৰ এটা ছাৰ্ভিচিং চেণ্টাৰ মাৰুতি চুজুকি ছাৰ্ভিচিং চেণ্টাৰ আছে য'ত মাৰুতি চুজুকিৰ যিকোনো ধৰণৰ গাড়ী খুব সুন্দৰকৈ এটা ৰিজনেবল প্ৰাইচত আপোনালোকে ছাৰ্ভিচিং কৰাব পাৰিব গতিকে ইয়াত কেৱল গাড়ী কিনিবলৈ বুলি নহয় আপোনাৰ গাড়ীখন খুব সুন্দৰকৈ ছাৰ্ভিচিং কৰিবলৈ আহিব পাৰিব তো চব গম পালি নহয় মোৰ মতে তই এতিয়া বেলেগত যাব নালাগে বুজিছ তই ইয়াৰ পৰাই গাড়ীখন লৈ ল ঠিক আছে ইমানখিনি সুবিধা পাইছো যেতিয়া নগাঁও গুৱাহাটীনো কিয় যাওঁ এই কামপুৰৰ পৰা গাড়ীখন কিনিম আপুনি একদম ফিক্স বুলিয়ে ধৰক মই আজিয়ে বুকিং কৰি থৈ দিম এয়া দেখিলে নহয় মোৰ বন্ধু অপূৰ্বক মই আনিলোঁ সঠিক স্থানলৈ আৰু সেইকাৰণে সি